যোৱাকালি যিটো এক্স মন্ত্ৰী চন্দন ব্ৰহ্ম ছাৰ এখেতে যেনিবা আমাৰ বিশেষ দলৰ আছিল। যোৱাকালি এখেতে আমাৰ বিশেষৰ পৰা ইউ পি পি এল দলত যোগদান কৰিলে। এই যোগদান কৰাৰ কাৰণে আমি আজি প্ৰেছ মিট দিব লগা হ'ল। কাৰণ সিয়ে আমাৰ 15 বছৰলৈকে কেবিনেট মন্ত্ৰী আছিল আমাৰ বিশেষ দলত হৈ পেলাই। তেখেতে নেতৃত্ব লৈছিল বহুত সময়। তেখেতে ক'ব গ'লে বি টি চিৰ জন্মদাতা সিও এজন আছিলে, বি পি পাৰ্টিৰ ফাউণ্ডাৰ আছিলে তেখেতে। কিন্তু হঠাৎ এখেতে কি কাৰণত ইউ পি পি এলত যোগদান কৰিব লগা হ'ল এইটো আমি মানে ক'বলৈ ভাষা নাই। তথাপিও আমি ক'ম এখেতে কি কাৰণত গ'ল। তেখেতে কৈছিল মানে যোৱাৰ আগত মানে 12 তাৰিখত মই 7,000, 5,000, 3,000 তেনেকুৱা লৈ পেলাই মানে ইউ পি পি এলৰ দলত যোগদান কৰিম। কিন্তু আমি যোৱাকালি চালোঁ যোগদানৰ পিছত এখেতে মেক্সিমাম 150 পৰা 200 মানুহ লৈ পেলাই কিবা ইউ পি পি এলৰ দলত যোগদান কৰিলে। এইটো বুজায় এখেতৰ যিটো ৰাজনীতিক পপুলাৰিটি, ইয়াতে বুজায় চন্দন ছাৰক যে আজিৰ দিনত ভাল নাপায়। এখেতে গম পাইছে বি পি এফত থাকি পেলাইও সেই বি পি এফৰ হৈ কাম কৰাৰ কাৰণে তাৰ যোগ্যতা নাই। সি নিজে অনুভৱ কৰিছে, সেইকাৰণে সি ফালনি কাটি গৈছে। ইয়াত থাকিলে তেওঁ মানে কোনো মানে কি কয় লিডাৰশ্বিপ ল'লেও বি পি এফৰ যিমান কৰ্মকৰ্তা ৱাৰ্কাৰ এখেতসকলে তেখেতক সন্মান নিদিয়ে। এইটো গম পাই পেলাই সি যোৱাকালি গুচি গ'ল টেক্সাৰ পাৰ্টিত। টেক্সাৰ পাৰ্টিত কি ৰেছপন্স পায় নাপায় এইটো আমাৰ ক'বলৈ একো নাই, তেওঁলোকৰ পাৰ্টিৰ কথা। কিন্তু এখেতে যোৱাত আমি ডাঠকৈ ক'ব পাৰোঁ কাজলগাঁও ব্লক হিচাপত আমাক কোনো প্ৰভাৱ নপৰে। কাজলগাঁও ব্লক হিচাপত আমাৰ ষ্ট্ৰংলি আছে। এমনকি সি 4 বছৰ কাছাকাছি হ'ল আজিৰ দিনলৈকে এখেতে মানে বি পি এফ হৈ কাম কৰা নাই। সি হাৰাৰ পিছত ঘৰত বহি আছিলে, কিন্তু আজি 4 বছৰ কাছাকাছি হ'ল আমাৰ হাগ্ৰামা ছাৰৰ নেতৃত্বত যিটো বি পি এফ পাৰ্টি জোৰদাৰ হৈ আছে। এইটো আমি তেনেকেই আমাৰ ব্লক হিচাপত আমাৰ 14টা প্ৰাইমাৰী আছে। 14টা প্ৰাইমাৰী যিটো ৱাৰ্কাৰ, এই আমাৰ ৱাৰ্কাৰসকলে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী লৈ পেলাই তেখেতলোকৰ যিমান কৰ্মকৰ্তা আছে ষ্ট্ৰংলি কাম কৰিছে। আজি আমি MP ইলেকশ্যনত যিটো যুঁজ কৰি আছোঁ, আমি ইয়াত জোৰদাৰ কাম কৰি আছোঁ। আমাৰ প্ৰাইমাৰীসকলে, আমাৰ ব্লকসকলে, ওমেন উইংছ হওক বা আমাৰ ইউথসকলে হওক বা আমাৰ চেল যিমান আছে মাইনৰিটি চেল তথা আমাৰ ৰাজবংশী চেল, বেংগলী চেল, আদিবাসী চেল, হিন্দী স্পিকিং চেল, তেনেকুৱা বহুত চেল আছে আমাৰ। এখেতসকলে আমি একেলগে কাম কৰি আছোঁ। ইয়াত চন্দন ছাৰ যোৱাৰ কাৰণে আমাৰ যে কিবা এটা প্ৰভাৱ হ'ব এইটো আমি নাভাবোঁ আৰু নহ'ব, কেতিয়াও নহ'ব। এইটো আমি হাগ্ৰামা ছাৰৰ নেতৃত্বত হাগ্ৰামাৰ হৈ পেলাই আজিৰ দিনটোত আমাৰ পাৰ্টিৰ ৱাৰ্কাৰ চব লাগি আছে, কাম কৰি আছে। আৰু আমাৰ হাগ্ৰামা ছাৰক আমাৰ কাজলগাঁও ব্লকৰ অন্তৰ্গত যিমান পাব্লিক আছে হাগ্ৰামা ছাৰকে আমাৰ ভগৱান হিচাপে মানে আৰু হাগ্ৰামা ছাৰ হৈ আমি কাম কৰি আছোঁ। আমাৰ ৰাইজ যিমান আছে এতিয়ালৈকে। আৰু আমি আজি ডাঠকৈ ক'ব পাৰোঁ আগন্তুক আমাৰ MP ইলেকশ্যনত মিনিমাম আমাৰ ইয়াত টোটেল 59,000 আমাৰ ইয়াত বৰ্তমান ভোটাৰ্ছ, টোটেল ভোটাৰ্ছ মিনিমাম আমি 30,000-ৰ পৰা 35,000 আমি পাম, এইটো আমাৰ আশা আছে। এইখানে আমি যোৱাকালি চন্দন ছাৰ গ'ল, ইয়াত যে আমাৰ কিবা এটা ক্ষতি হ'ব এইটো আমি অনুভৱেই নকৰোঁ আৰু নহ'ব।